মোৰ নাম লক্ষীনাথ গগৈ আৰু মোৰ ঘৰ নামটি মিছাজানত আৰু মোৰ মিছেছৰ নাম ববিতা গগৈ। আজি প্ৰায় 3মান বজাত একজেক্টলি টাইমটো মনত নাই, মানে বিদ্যুৎ বিভাগৰ SDO কোৱা মতে 11,000 ভল্ট 220 লগত মানে ওপৰত 220 তলৰ 220 লগত মিলি মানে সকলোৰে ঘৰতে 11,000 ভল্টটো মানে কাৰেণ্টটো আহি যায়। আৰু সেই সময়তে মোৰ মিছেছে এই মটৰটো চুইচ দিবলৈ প্ৰায় 1.5 ফুটমান সময় 1.5 ফুটমান ডিষ্টেঞ্চ থাকোঁতেই আঁতৰৰ পৰাই কাৰেণ্টে মানে শ্বৰ্ট কৰে আৰু তেওঁক বহুত সময় শ্বৰ্ট কৰাৰ পিছত মানে মানুহজনী ঢলি পৰি যায়। আৰু ভিতৰত বাচ্ছা দুটাই মানে খেলি আছিলে বিচনাৰ ওপৰত। তাৰপৰা খেলি থাকোঁতে তাতে অফ হৈ থকা লাইট এটা মানে ৱেল্ডিঙত যেনেকে পোহৰ দিয়াৰ আগতে জ্বলি পেলাই বাচ্ছাকেইটাৰ ওপৰত পৰিবলৈ লওঁতেই মোৰ ছোৱালীজনী ক্লাছ 9ত পঢ়া ছোৱালীজনীয়ে বাচ্ছাটোক এনেকে গব মাৰি ধৰি মানে পাল্টি মাৰি পেলাই মানে সেই লাইটটোৰ পৰা মানে বচাই দিয়ে মানে। আৰু তাৰপাছতে মোৰ যে এনেকুৱা হ'ল মানে মোৰ ছোৱালীজনী মোক ফোন কৰি ক'লে যে যিহেতু মানে মাক মানে কাৰেণ্টে শ্বৰ্ট কৰিলে গোটেইবোৰ জ্বলি গ'ল বুলি ক'লে। ত' মই মানে খুব স্পীডত আহি থাকোঁতে মানে মই স্কুটি মানে কণ্ট্ৰল কৰিব নোৱাৰি মানে মোৰ এক্সিডেণ্ট হয়। আজি ঘটনাটো কি হ'ল আচলতে? তেওঁ আজি এতিয়া বিচনাতে আছে। হয়, সেইটো তাৰ ভুলৰ কাৰণে হ'ল। এইটো অকল ময়ে নহয়, ওচৰ চুবুৰীয়াই সকলোৱে কৈছে যে এইটো বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ বাবে হৈছে। যিহেতু মানে 11,000 ভল্টৰ মানে ওপৰৰ যিডাল তাঁৰ, মেইন যিডাল তাঁৰ, সেই তাঁৰ কেইডাল তলত লগাৰ কাৰণেহে এই বস্তুটো হৈছে। আৰু এইটো মই ভাবো বিদ্যুৎ বিভাগৰ কাৰণে হৈছে। আৰু এইটো SDO ইতিমধ্যে ইয়ালৈ আহিছিলে, আহি পিনে SDO কৈছে যে 11,000 ভল্টটো মানে ইয়াতে লাগিব বুলি ক'লে। আৰু এইটো বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ বাবেই হৈছে বুলি ভাবো। আৰু এই কথাটোৰ লগত কেইবাটাও কথা লিংক আছে। ইয়াতে সেই জেগাটোতে আজি কেইদিনমানৰ আগত এটা ল'ৰা মানে কাৰেণ্টৰ খুঁটাত উঠি থকাৰ অৱস্থাত, বিদ্যুৎ বিভাগৰে কৰ্মচাৰী উঠি থকা অৱস্থাত তাতে কাৰেণ্ট দি দিয়াৰ পিছত ল'ৰাটো আহি পেলাই ওপৰৰ পৰা তলত পৰে। সৌভাগ্যক্ৰমে ল'ৰাটো প্ৰাণ ৰক্ষা পৰে। আৰু তাৰ আগতো তেনেকুৱা ঘটনা হৈছে। তাত মানে এটা ল'ৰা এবাৰ এফাল জ্বলি গৈছে। কিন্তু তেতিয়াই যদি সাৱধান হ'লহেঁতেন আজি হয়তো এই ঘটনাটো কেতিয়াও নঘটিলেহেঁতেন মোৰ লগত। প্ৰায় হৈ আছে, আজি কেইদিনমানৰ আগত হৈছে। আমাৰ আমগুৰি। SDO গৰাকীৰ নামটো একজেক্টলি মই পাহৰিছো, কিবা শ্যাম আছিল নেকি, মই নামটো মই পাহৰি গৈছো। তেখেতৰ নামটো কৈছিলে মোক। ক্ষতিপূৰণ বুলি ক'লে কথাটো এনেকুৱা ধৰণৰ হয় যে আজি যদি মানুহজনী কিবা এটা হ'লহেঁতেন, সেইটো ক্ষতিপূৰণটো পৃথিৱীৰ কোনো টকা পইচাই মানে পূৰাব নোৱাৰে। আৰু ল'ৰা ছোৱালী হ'লেও কিবা এটা হোৱা হ'লেও নোৱাৰে। কিন্তু এতিয়া কথাটো হ'ল কি, যিহেতু অকল মোৰ মানুহগৰাকীৰ লগতে মোৰ ঘৰৰ গোটেই CCTV কেমেৰা, আপোনাৰ ইনভাৰ্টাৰ, টিভি, এইবোৰ চব বস্তু জ্বলি গৈছে। আৰু অকল মোৰ ঘৰৰ নহয়, সেই ট্ৰেন্সফৰ্মাৰটোৰ আণ্ডাৰত থকা বহু মানুহৰ ঘৰ মানে জ্বলি গৈছে। গতিকে এই ক্ষেত্ৰত যিহেতু বিভাগৰ ভুলৰ বাবে হৈছে, আৰু সেই কথাটো ইতিমধ্যে আহি পেলাই SDO ছাৰে ইয়াতে মানে স্বীকাৰ কৰি গৈছে যে এইটো ডিপাৰ্টমেণ্টৰ ভুলৰ কাৰণে এইটো হৈছে। গতিকে আমি ভাবো যে উপযুক্ত ক্ষতিপূৰণ অকল আমি পোৱাই নহয়, আমাৰ লগতে সকলো ওচৰ চুবুৰীয়া যিমান মানুহৰ ক্ষতি হৈছে মানে বস্তুবিলাকৰ ক্ষতিপূৰণ দিবৰ বাবে আমি দাবী জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।